লংকাত ভাৰতীয় জনতা পাৰ্টিৰ এখন সদস্য অভিযান সভা অনুষ্ঠিত হয়। হোজাই লংকাত ৰবিবাৰে অনুষ্ঠিত হয় বিজেপি দলৰ সদস্য অভিযান সভা। লংকা টাউন মণ্ডলৰ সভাপতি পাপ্পু দেৰ নেতৃত্বত আয়োজন হয় সদস্য অভিযান সভা। উক্ত অভিযান সভাত লামডিং বিধানসভা সমষ্টিৰ বিধায়ক শিৱ মিশ্ৰ আৰু হোজাই বিধানসভা সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থকা পৰিলক্ষিত হয়। হোজাইত বিজেপিৰ সদস্য অভিযান সভাত সৰ্বস্তৰৰ ব্যক্তিক বিজেপি দলত যোগদান কৰোৱাৰ উদ্দেশ্যে আলোচনা কৰা হয়। এই সভাৰ অন্তত হোজাই বিধায়ক ৰামকৃষ্ণ ঘোষে সাংবাদিকেৰে মুখামুখি হৈ ৰাজ্যত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে মন্তব্য দিয়ে। এইটো এটা সামাজিক ব্যাধি নম্বৰ 1। এই সামাজিক ব্যাধি নিৰ্মূল কৰাৰ কাৰণে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতে অহৰহ চেষ্টা চলাই আছে, যাৰ কাৰণে এটা সময়ত বিল আনিছিলে পক্সো একটু ব্যৱহাৰ কৰিব লাগে। এইটো বিৰোধিতা কোনে কৰিছিল? কংগ্ৰেছে কৰিছিলে। বিৰোধিতা কোনে কৰিছিলে? UDF কৰিছিলে। কিয় কৰিছিল? আজি যেটো হৈছে এইটোৰ দায়িত্ব ইহঁতে ল'ব না। দায়িত্বটো ইহঁতৰ, আমি কৰি আছোঁ। আজি পশ্চিমবংগত কি হৈছে আপোনালোকে জানে, গোটেই ভাৰতত এইটো এটা প্ৰভাৱ পৰিছে। কিন্তু তাতে কি কৰে, এছাম বিৰোধী দলৰ নেতাবিলাকে কয় ৰেপ কাণ্ডটো ভাল বুলি। কৈছেনে নাই? মুলায়ম সিং কোৱা নাই নেকি যে ল'ৰাবিলাকে অলপ ভুল চুল কৰি দিয়ে? কিয় ক'ব লাগে এনেধৰণৰ কথা, যাৰ কাৰণে এইবিলাক কাণ্ড প্ৰমোচন হৈছে? মোৰ কথা হ'ল কি, এইটো এটা সামাজিক বিধি, এইটো নিৰ্মূল কৰাৰ কাৰণে সকলো দল সংগঠন আৰু আমাৰ যিটো শিক্ষা ব্যৱস্থা তাত অলপ স্পিৰিচুৱেলিটি থাকিব লাগে, মৰাল শিক্ষাটো থাকিব লাগে, এথিক্সটো থাকিব লাগে। তাৰ ওপৰত আমি গুৰুত্ব দিওঁ, কিন্তু এইটোৰ ওপৰত কংগ্ৰেছ পাৰ্টীয়ে সদায় ক্ৰিটিচিজম কৰে। কিয় কৰিব লাগে? সেইকাৰণে তেখেতসকলক এপিল কৰিছোঁ যে এইবোৰ ব্যাধি যদি সমাজৰ পৰা নিৰ্মূল কৰিব লাগে, সিহঁতে আহক আমাৰ লগত আগবঢ়াব লাগে। আৰু কিছুমান কঠোৰ আইনৰ দৰকাৰ আছে, সেইটো আমি ব্যৱহাৰ কৰি আছোঁ। আৰু যিসকলে কৰিছে কোনো হাৰি নাযায়, সকলোৰে পানিছমেণ্ট হ'ব। আৰু হোজাই যিটো হৈছে ইতিমধ্যে তেখেতক এৰেষ্ট কৰা হৈছে, ধৰা হৈছে, আৰু আমি পক্সো এক্টটো লগাই দিছোঁ। তাৰ যিটো পানিছমেণ্ট হোৱাৰ হ'ব, পক্সো এক্টত কি আছে আপোনালোকে সকলোৱে জানে। সেইকাৰণে বিজেপি যদি আছে চিন্তা কৰিব নালাগে, সকলোৱে সুৰক্ষিত দেখা। এই আজি লংকা টাউনৰ উদ্যোগত দলনেতাসকলক লৈ পেলাই কাৰ্যক্ৰম হ'ল, তেওঁলোকক অৱগত কৰোৱা হ'ল যে আমাৰ অহা দিন আমি কি কৰিব লাগে। চবকে আমাৰ টাৰ্গেট বান্ধি দিয়া হ'ল। কমেও মণ্ডল লেভেল 35,000 40,000 আমাৰ সদস্য আমাৰ ভৰ্তি কৰাব লাগিব। আমি পাৰিম, আমি নিশ্চয় পাৰিম। দলৰ বহি অলপ সজাগতা দিলেও তেওঁলোকে কেইটাতে অৱগত কৰা হ'ল। শেহতীয়াকৈ ডিঙত যিটো নাৰকীয় কাণ্ড হৈ গ'ল, ডিঙত যিটো নাৰকীয় কাণ্ড হ'ল, এই সম্পৰ্কে কি ক'ব? আপুনি কি কৈছে? নাৰকীয় কাণ্ড হয় হত্যা হ'ব লাগে, নহয় জেল হ'ব লাগে, ফাঁচি হ'ব লাগে, গুলিয়াই দিব লাগে। নাৰকীয়তা নাই, তেতিয়াহ'লে মানুহ ৰূপে জান হ'ব। আজি যি কাৰ্যসূচী হৈছে, আমাৰ যোৱাকালি আমাৰ হোজাই জিলাৰ সদস্য ভৰ্তিকৰণৰ কৰ্মশালা হৈ গৈছে। আজি প্ৰত্যেকটা মণ্ডলত হৈ আছে। আমাৰ 2-3 দিন ধৰি 25, 26 আৰু 27 তাৰিখ এই 3টা দিনত আমাৰ 11খন মণ্ডল আছে। হোজাই জিলাৰ 11খন মণ্ডলতে আমাৰ সদস্য ভৰ্তিকৰণৰ কৰ্মশালা হৈ আছে। যিসকলক সদস্যক আমি বুথ পৰ্যায়লৈ আমি দায়িত্ব দিছোঁ, সেইসকলক লৈ কৰ্মশালা কি ধৰণে আমি সদস্য ভৰ্তিকৰণ কৰা হ'ব, সেই বিষয়ত আজি এই কৰ্মশালাৰ মণ্ডলৰ সভাপতি তথা আমাৰ যি জিলাৰ পৰা আমাৰ কানুৰঞ্জন দাস ডাঙৰীয়াক ইয়াত ইনচাৰ্জ হিচাপে দিয়া হৈছে। সন্মানীয় বিধায়ক 2জন আহিছে, সকলো থকা চেয়াৰমেন, ভাইচ চেয়াৰমেন সকলো উপস্থিত, কমিশ্যনাৰ সকলো আছে, সকলো স্তৰৰ কাৰ্যকৰ্তা উপস্থিত আজি কৰ্মশালা হৈছে। এই কৰ্মশালাৰ মাধ্যমেৰে আমি বুথ পৰ্যায়ত গৈ পেলাই আমি প্ৰত্যেকজন ব্যক্তিক আমি ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ে বুজাই লৈ আমি কি ধৰণে সদস্য ভৰ্তিকৰণ কৰিব লাগে সেই বিষয়ে আমি কাম কৰাৰ বাবে আজি এই কৰ্মশালা। আৰু এই কৰ্মশালাৰ পৰা আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি সদস্য আগত আছিলে তাতকৈ 3 গুণ আৰু 4 গুণ বৃদ্ধি হ'ব, এই আশা আমি ৰাখিছোঁ। লংকাৰ পৰা ৰাজু ৰাখৰ ৰিপৰ্ট, নিউজ 24 অসম।